students, welcome to our YouTube channel Brain Booster Classes. আজি আমি এই ভিডিওত তোমালোকক সংকটে বিজ্ঞান কেন্দ্ৰৰ ক্লাছ 7 ৰ চেপ্টাৰ 6 ৰ 6D এক্সাৰসাইজৰ 13 নম্বৰ মেথটো কৰাব লৈছো। সত্য নে অসত্য কোৱা, কিন্তু বহুত এই কনসেপচুৱেল হয় এইকিটা সত্য নে অসত্য কোৱা কিটা, হেহে আৰু সদায় সত্য নে অসত্য কোৱাৰ কনসেপ্ট ভৰপুৰ থাকে। তো আমি এটা এটাকে কৰি যাম, চিত্ৰটো তোমালোকৰ আগত ৰাখি লোৱা হৈছে আৰু এই পাঁচটা সত্য নে অসত্য আমাক সুধিছে। তো ফাৰ্স্ট আমাৰ আৰম্ভ কৰো। ফাৰ্স্ট এটা মই কথা কলো ধৰ্ম 4 তালে কিতাপত পাইছা যদি যে এটা বাহুৰ মান দিয়া হৈ আছে আমাক 3 5 7। ডাঙৰ বাহুডালৰ বিপৰীত কোণটো সদায় ডাঙৰ হয় আৰু সৰু বাহুডাল মান যেহেতু দিয়া হৈছে ডাঙৰ সৰু গম সবতকৈ ডাঙৰ বাহু কোণডাল 7, ইয়াৰ বিপৰীত কোণটো d2 সবতকৈ ডাঙৰ হ'ব আৰু সবতকৈ সৰু বাহুডাল কোণডাল 3, তো ইয়াৰ বিপৰীত কোণটো সদায় সৰু হ'ব। এটো ধৰ্ম। এটা চোৱা ফাৰ্স্টটো কোণ ই আৰু কোণ f সমান বুলি কৈছে। কোণ ই আৰু f এই দুটা কোণ সমান বুলি কৈছে। সমান কেতিয়া হয়? যেতিয়া সমদ্বিবাহু ত্ৰিভুজৰ দুডাল বাহু সমান হয় তেতিয়া দুটা কোণ সমান হয়। এতিয়া বাহু দুডাল জানো সমান হয়? নহয়, তেন্তে কোণ দুটাও সমান নহব। ভুল। আৰু ই কোণটো d কোণতকৈ ডাঙৰ বুলি কৈছে। ই কোণটো আমি ডাঙৰ নে সৰু কেনেকৈ গম পাম? ইয়াৰ বিপৰীত বাহুডাল চোৱা আৰু d কোণৰ বিপৰীত বাহুডাল চোৱা। কোণটো ডাঙৰ? d কোণটোহে ডাঙৰ হ'ব। বিপৰীত বাহুডাল ডাঙৰ যিহেতু বিপৰীত কোণটো ডাঙৰ। 7 এডাল বাহুৰ মান কিমান? 7, তো ইয়াৰ বিপৰীত কোণটো ডাঙৰ হ'ব। ইয়াৰ 5, ইয়াৰ বিপৰীত কোণটো সৰু হ'ব। তো d টো ডাঙৰ, ই টোহে ডাঙৰ বুলি আছে উল্লেখে। ভুল। আৰু তিনটো চোৱা ই কোণটো f কোণতকৈ সৰু বুলি কৈছে। f কোণতকৈ ই কোণটো সৰু বুলি কৈছে। বিপৰীত বাহু চোৱা এডাল ডাঙৰ নে এডাল ডাঙৰ, ইয়াৰ কোণটো বিপৰীত কোণটো ডাঙৰ হ'ব, ই কোণটো ডাঙৰ হ'ব। ইয়াত ই কোণটো সৰু বুলিহে কৈছে। ভুল। সিম্পল। এতিয়া চোৱা সবতকৈ সৰু কোণডাল 3 নম্বৰ, ইয়াৰ বিপৰীত বাহুডাল চোৱা f, এডাল সবতকৈ সৰু বুলি কৈছে। ইয়াতকৈ ডাঙৰ কি 5 ডাল হ'ব, 5ৰ বিপৰীত কোণটো কি ই, সেইটো হৈছে। আৰু ইয়াতকৈ ডাঙৰ সবতকৈ ডাঙৰ d, সেইটো শুদ্ধ। গম পাইছে কেনেকৈ চাবা কোন ইয়াৰ পৰা এনেকৈ উলিয়াইছো। এডাল সৰু বাহু বিপৰীত কোণটো সৰু, আৰু ডাঙৰ বাহু বিপৰীত কোণটো ডাঙৰ। আৰু কৈছে যে ত্ৰিভুজ DEF সূক্ষ্মকোণী সুধিছে। এটো তোমালোকে নেক্সট চেপ্টাৰ মানে নেক্সট এক্সাৰসাইজটো আছে, তোমালোকে চাবও পাৰা যে যদি এটা স্থূলকোণীটো ইয়াত তোমালোকে দেখা নাই, 190 ডিগ্ৰীতকৈ বেছি ডাঙৰ কোণ ইয়াত দেখা দেখি লাগিছে জানো? নাই। আৰু সূক্ষ্মকোণী হ'ব পাৰে আৰু 90 ডিগ্ৰী আছে নে এটা সম্ভাৱনা। 90 ডিগ্ৰী মানে সমকোণী ত্ৰিভুজ হোৱাৰ সম্ভাৱনা। কিন্তু সমকোণী ত্ৰিভুজ হ'বলৈ সকলোতকৈ ডাঙৰ বাহুটোৰ স্কোৱাৰ ইকুৱেল বাকি দুটা বাহুৰ স্কোৱাৰৰ যোগফল কৰিব লাগে। যদি দুইটা সাইড সমান ওলাল তেন্তে ত্ৰিভুজটো সমকোণী। এটা 7 স্কোৱাৰ 49, 3 স্কোৱাৰ 9, 5 স্কোৱাৰ 25, 49 ইকুৱেল 9 plus 4 34। দুইটা সাইড সমান হ'ল জানো? তো এটো সমকোণীও নহয় আৰু দেখা দেখি কোনো এটা এংগল 90 ডিগ্ৰীকৈ ডাঙৰ হোৱা নাই। তো এটো স্থূলকোণীও নহয় সমকোণীও নহয়, কি কোণী? সূক্ষ্মকোণী। তেন্তে এটো শুদ্ধ। এটো তো এইখিনি আছিল। এটো বিষয়ে তোমালোকে ভালদৰে জানিব হলে নেক্সট এক্সাৰসাইজ 6E আমি এটো বিষয়ে মেথছ বিলাক কৰিম অনলি। পাইথাগোৰাছৰ ধৰ্ম আৰু প্ৰায়কৈ এইবিলাক সম্পূৰ্ণ ডিটেইলছত আছে। তো সেইটো বিষয়ে নেক্সট আমি ইন্ট্ৰোডাকচনত আলোচনা কৰিছো, বাট নেক্সট এক্সাৰসাইজত বহুলভাৱে আলোচনা কৰিম। তো আজিৰ ভিডিঅ'টো ইমানতে। নেক্সট ভিডিঅ'ত আমি কৰিম 14 নম্বৰ। এতিয়ালৈকে থেংক ইউ সো মাচ এণ্ড টেক কেয়াৰ।